কিছুমান সময় আৰু কিছুমান অধ্যায়ে আমাক জীৱনত সঠিক পথত আগুৱাই যাবলৈ শিকাই যায়। তাৰে এক উৎকৃষ্ট উদাহৰণ হ'ল এই দেৱৰাজ ৰয় মহাবিদ্যালয়। এই মহাবিদ্যালয়খন মোৰ বাবে কেৱল এখন মহাবিদ্যালয় বা শিক্ষা অনুষ্ঠান নহয়, ই হৈছে মোৰ জীৱনৰ ৩টা বছৰৰ নতুন অভিজ্ঞতা, সাহস আৰু প্ৰেৰণাৰ এক ৰঙীন মঞ্চ। এই মহাবিদ্যালয়খনত প্ৰথমতে নামভৰ্তি কৰাৰ পৰা এতিয়ালৈকে ই মোক বহুতো কথা শিকাই গৈছে আৰু মোৰ লগত এক প্ৰেৰণা হিচাপে থিয় দি ৰৈছে। হয়, আজি আমাৰ 6th ছেমিষ্টাৰ ফাইনেল এক্সামৰ শেষৰটো দিন, সেয়েহে মনটো বহুত আৱেগিক হৈ গৈছে। আচলতে এই কলেজখনত 3টা বছৰ যিমান ৰঙীনকৈ কটালোঁ, এই কলেজখনৰ পৰা ওলাই যাবলৈ একেবাৰে মন নাই। আচলতে কলেজবিলাকে আমাক কেৱল শিক্ষাই নিদিয়ে, লগতে আমাৰ জীৱনৰ সঠিক পথ দেখুৱাই আগুৱাই যাবলৈ। আৰু যিহেতুকে সদায় আমি এক্সাম দি আহি অকণমান জিৰাওঁ, আজিও এই ৰুমটোতে মানে 18 নম্বৰ ৰুমটোতে আটাইকেইটা জিৰালোঁ লগৰকেইটাৰ সৈতে। তাৰপাছত এয়া বাহিৰত লগৰ এজনী আহিলে, তাইৰ লগতো অকণমান কথা বতৰা পাতিলোঁ, যিহেতুকে আজি শেষৰ দিন। 3 বছৰীয়া এক দীঘলীয়া যাত্ৰাৰ পৰিসমাপ্তিৰ সাক্ষী হৈ ৰ'ল এই মুকলি মঞ্চখন। আচলতে আজি যিহেতুকে শেষৰটো দিন, সেয়েহে সকলোৱে মুকলি মঞ্চত ফটো আৰু ভিডিঅ' বনোৱাত বিজি। আমিও সেইখিনি কৰি মেলি কেণ্টিনখনলৈ আহিলোঁ, যিহেতুকে এই কেণ্টিনখনৰ আড্ডাবোৰ আৰু ইয়াৰ লগত চাহ আৰু পুৰি চব্জিৰ জুতিটো মোৰ জীৱনৰ আজীৱন স্মৃতি হৈ ৰ'ব। সেয়েহে আজিও স্মৃতি হিচাপে ৰাখি থ'লোঁ। আৰু তাৰপিছত আমি আটাইকেইটা আহিলোঁ আইচক্ৰীম খাবলৈ। আজি পিছে ট্ৰিটটো ময়ে দিলোঁ। আকৌ আটাইকেইজন এনেদৰে কেতিয়া লগ হওঁ তাৰ কোনো ঠিক নাই, সেয়েহে স্মৃতি হিচাপে ৰাখি থ'লোঁ। তাৰপিছতে আহিলোঁ তেল ডিপুলৈ। লগৰকেইটা আকৌ স্কুটিকেইখনত তেল শেষ হ'ল, তাতে দেখিলোঁ এই টিকলি টিকলি আমকেইটা, দেখিছেনে ৰাইজ? আৰু শেষত লগৰটোৱে মই আহিলোঁ টাউনলৈ। আচলতে তাৰ কিবা এটা কাম আছিলে অফিচত। আৰু শেষ বুলি ক'লেতো শেষ নহয়, শেষৰ পাছত এক নতুনৰ আৰম্ভণি হয়। আচলতে যোনে যোনে কলেজত পঢ়ি আছা হয়তো তোমালোকে গম পাইছা। আৰু কাৰ এবাৰ 6th ছেম শেষ হৈছে তলত কমেণ্ট কৰি জনাবাচোন। বাৰু আজিলৈ আহিছোঁ, লগ পাম এটা নতুন ভিডিঅ'ত। বাই।